তো সেয়া মনজিৎ কলিতা ভাইটি আহিছে, ইউটিউবাৰ হয়। তো তাক সকলোৱে ছাপোৰ্ট কৰিব, সিও কষ্ট কৰি ভিডিঅ' বনাই আছে। আৰু জুবিন গাৰ্গ আহিব বুলি কি ক'ম ভাইটি, জুবিন দাৰ মোৰ যদি কোনোবাই যদি কয় জুবিন গাৰ্গ তোৰ কিবা বিষয় যে জুবিন দা অমুক তমুক, তেতিয়াহ'লে মানে মোৰ গা জ্বলি যায়। এই গাইছ আৰু নমস্কাৰৰ আগত নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু গাইছ আজিতো ক'ব নালাগে, আজি আহিব আমাৰ বাকেটাৰী জুবিন গাৰ্গ। আৰু গাইছ মানে দিনটা কেনেকৈ গম নাপালোঁ, মানে জুবিন গাৰ্গক মানে লগ ধৰা বিৰাট হেঁপাহ আছে। আৰু গাইছ মানে আজি কি হয় ভিডিঅ'টো ধুনীয়াকৈ চাই দিয়ক। মানে আজি একদম পুৰা ফালা ফালে ক'বই নালাগে। আৰু গাইছ আজি আপোনালোকে দুটা বস্তু দেখা পাব, জুবিন গাৰ্গ আৰু মানুহ। আৰু গাইছ আজি পুৰা ধামাকা হ'ব, ভিডিঅ'টো ধুনীয়াকৈ চাই থাকা। আৰু মোৰ লগত আছে এজন ভাইটি, আৰু কালি যোৱা কাৰণে একলাই আহিছিলোঁ, আৰু আজি ভাইটি। আৰু গাইছ মানে জুবিন গাৰ্গক লগ ধৰা মোৰ বিৰাট হেঁপাহ, আৰু আপোনাক একদম ওচৰৰ পৰা দেখাম যদি পাৰোঁ, চেষ্টা কৰিম। আৰু গাইছ পুৰা একদম ধামাকা হ'ব আজি বেলেগ নাই, খালি জুবিন গাৰ্গক দেখা পাব। চাই থাকক ভিডিঅ'টো কি হয়, মানে একদম বলক এতিয়া যাই থাকোঁ। আৰু বেলেগ একো নকওঁ, আজি সন্ধিয়া হ'ল আৰু আমি আহিলোঁ, বেছি দেৰি নাই আৰু যাম এতিয়া, অলপ দূৰ আছে। ইয়াৰ পৰা মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, চাই থাকক এবাৰ নেক্সট মজাকৈ ধুনীয়াকৈ চাই থাকক, স্কিপ নকৰাকৈ। ইয়াত আমাৰ গাঁৱৰ চলিকেইটা আহিছে, জয় জুবিন দা বুলি কৈ দিয়ক। আৰু গাইছ ৰাতিৰ গেটখন চাওক কি ধুনীয়া একদম দেখা যায়। বাকেটাৰী বিহুত আহি দাদা এজন আছে, প্ৰসেনজিৎ দা। আপোনাৰ অনুভৱ কেনেকুৱা আজি জুবিন দাক লগ পাব? তোমাৰ নাম কি আছিলে? মনজিৎ কলিতা। তো সেয়া মনজিৎ কলিতা ভাইটি আহিছে, ইউটিউবাৰ হয়। তো তাক সকলোৱে ছাপোৰ্ট কৰিব, সিও কষ্ট কৰি ভিডিঅ' বনাই আছে। আৰু জুবিন গাৰ্গ আহিব বুলি কি ক'ম ভাইটি, জুবিন দাৰ মোৰ যদি কোনোবাই যদি কয় জুবিন গাৰ্গ তোৰ কিবা বিষয় যে জুবিন দা অমুক তমুক, তেতিয়াহ'লে মানে মোৰ গা জ্বলি যায়। মই তেনেকুৱা এজন ব্যক্তি তেখেতে, আৰু তেখেতৰ অবিহনে আমাৰ জীৱনটোৱে আদৰ বুলি কওঁ, কাৰণ সুখে দুখে তেখেতৰ গান শুনি আমি ডাঙৰ হৈছোঁ। আৰু তেখেতে আহিব বুলি বহুত ভাল লাগিছে। আৰু বাকাইদাৰীত এই অনুষ্ঠানটোত মই ওতঃপ্ৰোতভাৱে জড়িত হৈছোঁ, আৰু এই জড়িত হ'বলৈ পায়ো মই নিজক সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু তোমাৰ চেনেলটো গ্ৰ'থ হওক তাৰে কামনা কৰিছোঁ। আৰু জুবিন দাৰ প্ৰগ্ৰেম ভাল হ'ব, সকলোৱে হাই উৰুমিতা নকৰে। আৰু মই এটা বিশেষকৈ তোমাৰ চেনেলত এটা কথা ক'ব বিচাৰিছোঁ, যিসকল আমাৰ ডেকা চাম, মই ডেকা চামে হয়, মানে বেছি বয়স হোৱা নাই মোৰ, দেখাত ডাঙৰ হ'লেও, কিন্তু আমিও জোৰে বাইক চলাওঁ, কিন্তু বেছি জোৰে বাইক নচলাব আপোনালোকে। কাৰণ অনুষ্ঠান প্ৰতিষ্ঠানসমূহত আপোনালোকে বহুত জোৰে বাইক চলায়, ইমান জোৰে বাইক নচলাব, লাহে লাহে চলাব। কাৰণ কণ্ট্ৰলটো নিজৰ হাতত মুঠিত থাকে, আৰু তিনিজন চাৰিজন উঠাই কিনে বাইকবিলাক জোৰে জোৰে নচলাব, লাহে লাহে চলাব, হেলমেট পিন্ধিব। তো সেয়াই আৰু মোৰ ক'বলগীয়া, কণ্ট্ৰলটো ৰাখি নিজে বাইক চলাব বা লাহে চলাব, যেনেকৈ পাৰে তেনেকৈ চলাব, হেলমেট পিন্ধিব। সেয়াই মোৰ ক'বলগীয়া। থেংক ইউ। আৰু গাইছ অলপ জুবিন দা উঠি গ'ল, ভিডিঅ'টো। আৰু গাইছ ইভাগে জুবিন দা মঞ্চত উঠি গ'ল, ইভাগে জুবিন দা মোৰ লগত আছে ৰোহিত ভাই, আৰু ইভাগে জুবিন দা গীত পৰিৱেশন কৰি আছে। আপোনালোকক দেখাম, ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক। আমি আরেকজনকে
আৰু গাইজ মানে আজি মনটো বহুত ভাল লাগে কাৰণ জুবিন দা একদম কাষৰ পৰা দেখা পালোঁ আৰু হেঁপাহ আছিল চোৱাৰ আৰু এটা হেঁপাহ আছে যেন ওচৰত লগ ধৰা আৰু গাইজ সেইখন জুবিন দা গাড়ী মই একদম ওচৰত গৈছিলোঁ চাইজন আগত জুবিন দা আৰু গাইজ এনেকৈ গাড়ীত গ'ল আৰু গাইজ আজি মোৰ ভাষাত ক'ব নোৱাৰি কিমান ভাল লাগি আছে মোৰ আজি গাইজ লাভ ইউ জুবিন দা লাভ ইউ। আৰু গাইছ আজি বিহু হৈছে জুবিন দা গ'ল আৰু আমি বহি আছো আৰু এতিয়া ঘৰত যাম আৰু গাইছ আজি ভিডিঅ'টো চাই কেনে পুৰা ডান্স আৰু একদম মানুহ চেয়াৰ খালি চাওক এতিয়া আমি অলপ বহিছো আৰু মানুহ চানুহ সকলো গেল আৰু গাইছ আজি ভিডিঅ'টো দেখি যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি বাই বাই জয় এখন জয় জুবিন দা জুবিন দাৰ কাৰণে প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক। যিসকল